A wave of unease has swept across Guwahati as grocery stores and vegetable markets grapple with an unprecedented surge in prices. With wallets feeling the pinch, families are finding it increasingly difficult to make ends meet and maintain a balanced diet. The sharp rise in grocery prices has been observed across a wide range of vegetables. Do the farmers gain from such price hikes? Who or what is responsible for this? Will the rise continue or can we expect a sudden dip? To get to the bottom of this, East Mojo visited one of the largest wholesale markets in Guwahati at Pamohi and interacted with sellers as well as consumers who shared their concerns. ইয়াতে 95 টাকা আমি নি ফেলে 100 টাকা করলে কাস্টমার গুছি যায় এই সব বস্তুৰে দাম বাঢ়িছে এতিয়া আমি দোকান দিয়া কাৰণে ঘৰত খাব পাৰিছো যদি আমি কিনি খাব লাগে আমিও কিনি খাব নোৱাৰো জলকীয়াটো অলৰেডি আমাৰ ইণ্ডিয়াৰ পৰা বাহিৰত জলকীয়া গৈ আছে তাৰ ফলত আমাৰ ইণ্ডিয়াত অলপমান নাটনি হৈছে আৰু প্লাস যেটো বৰষুণ বানপানী এটো প্ৰায় খেতি বেয়া হৈছে মালটো যত আমাৰ ইয়াতে অলপ ক্ৰাইসিস হৈছে তাৰ ফলত দামটো বৃদ্ধি হৈছে ইয়াতে বস্তুবিলাক আমাৰ নানান বজাৰৰ পৰা আহে এটা ম্যাক্সিমাম আহিছে শিলঙৰ পৰা আহে আৰু ওয়েস্ট বেংগলৰ পৰাও আহে আৰু অৰুণাচলৰ পৰা আহে বমডিলা মানে আহিলো মানে কি এতিয়া ইয়াৰে যেটো বস্তুৰ সবজিৰ দামটো অলপ বাঢ়া বুলি যে কৈছে এটো বঢ়াটো মানে কি এতিয়া যিমানখিনি সবজি এভেইলেবল হ'ব লাগিছিল হোৱা নাই কাৰণ চাৰিওফালে বানপানী হৈ সবজিবিলাক গুটেই নষ্ট হৈ গ'ল হোৱাৰ ফলত এতিয়া যিমানখিনি কেপাসিটি আমাৰ এতে লাগে 20 টন 25 টন মাল যিখিনি কেৰি কৰিব লাগে সেইখিনি কেৰি কৰিব পৰা নাই এতিয়া মাত্ৰ 9 টন বা 8 টন বা 10 টন মালেদি বস্তুটো আহাৰ কাৰণে অলপমান প্ৰবলেম হৈছে বস্তুৰ অলপমান ইফাল হৈছে আৰু সবজিবিলাকৰ দাম আমাৰ এতে ৰিজনেবল আছে কোনো ধৰণৰ হাই প্ৰাইস নাই ইয়াৰ পৰা যায় কিছুমান অখাদু আছে বেপাৰী আছে তেওঁলোকে সেই দামবিলাক এক্সেস বিক্ৰী কৰিব বিচাৰে এটো খুব বেয়া এটো কৰিব নালাগে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.